পেঞ্চন ভেৰিফিকেশ্যন কেনেকা হ'বলৈ লাগে জানিব নিমিত্তে কৈ দি আছে। পেঞ্চন ভেৰিফিকেশ্যন কি কাৰণে জৰুৰী আছে? 1. CCS পেঞ্চন ৰুলছ 1972 লগা হিচাপতে ইটো যি হৈলিবি কৰিবলৈ লাগে। 2. পেঞ্চনাৰ্ছকে তাই লগা পেঞ্চন ঠিক সময়তে হ'ব দিব নিমিত্তে আৰু তাইকে ইটো লগা ফাইদা জলদি পাব নিমিত্তে আছে। পেঞ্চন ভেৰিফিকেশ্যনটো ছেপ্টেম্বৰ-অক্টোবৰ মহিনাতে চলি থাকিব। ইটো নিজৰ ট্ৰেজাৰীৰ পৰা খবৰ জনাই দিব। পেঞ্চন ভেৰিফিকেশ্যন ফৰ্মটো ট্ৰেজাৰী অফিচ পৰা ফ্ৰী পৰা ল'বলৈ পাৰিব। নহ'লিবি ডাইৰেক্টৰেট অফ ট্ৰেজাৰীজ এণ্ড একাউণ্টছ লগা অফিচিয়েল ৱেবছাইট treasuries.nagaland.gov.in তে যাই কেনে নিজৰ ডাউনলোড কৰিব পাৰিব। পেঞ্চন ভেৰিফিকেশ্যন ফৰ্ম চিৰিয়েল নম্বৰ 3 তে লিখি কেনে থকাটো ফেমিলি পেঞ্চনাৰ্ছ কাৰণে এগলা আছে। ফৰ্মতে চিৰিয়েল নম্বৰ 4 তে লিখি কেনে থকাতে আপুনি লগা ফোন নম্বৰ লিখিব আৰু ঘৰ মানুহ একজন লগা ফোন নম্বৰ বি লিখিব। যদি আপুনি লগা নম্বৰতে কল কৰিবলৈ নাপাৰিলে আলাগ নম্বৰ দি কেনে থকাতে আপুনিকে খবৰ কৰিব। ফৰ্ম লিখিবলৈ সময়তে ইটো নাপাহৰিবি। 1. আপুনি লগা পাছপৰ্ট 6 মহিনা ভিতৰতে থাকিবলৈ লাগে। 2. গভৰ্ণমেণ্ট অফিচাৰ কোন লগতে হৈলিবি যাই কেনে ছিগনেচাৰ আৰু ভেৰিফিকেশ্যন কৰিব পাৰিব। 3. আপুনি লগা আধাৰ কাৰ্ড আৰু বেংক পাছবুক জেৰক্স লাগিব। যদি আপুনি আজিকালি বেংক ব্ৰাঞ্চ বদলি কৰি কেনে থাকিলে উটো নতুন বেংক লগা IFSC কোড দিবলৈ লাগে। ফৰ্মতে লিখা টাইমতে আপুনি লগা জানকাৰী আৰু BPO তে জানকাৰী থকা মিলিবলৈ লাগে। যদি কোনোবা বেমাৰ আছে নহ'লিবি গাঁৱতে ঠিক নাথাকা মানুহ থাকি কেনে ফিজিকেল ভেৰিফিকেশ্যন যাবলৈ নাপাৰিলে ঘৰ মানুহ একজন যাই কেনে ট্ৰেজাৰী অফিচাৰকে জনাই দিবি। নহ'লিবি ট্ৰেজাৰী হেল্পলাইন আৰু ডাইৰেক্টৰেট অফ ট্ৰেজাৰীজ এণ্ড একাউণ্টছ হেল্পলাইনতে খবৰ কৰিব পাৰিব।